आज আমি আছো সুকাপা এমএস স্কুলত কিন্তু মই এইটো ভিডিও হিন্দীতে বনাও না वाह आज हम लोग हैं सुकापा एमएस स्कूल में मैडम मेफी करने के लिए आज हम हैं सुकापा एमई स्कूल पर ये मेरा सब्सक्राइबर और मेरा भाई जैसा है इसका नाम है क्या नाम इसका प्यार से गुनू बोलता है मैं इसका असली नाम क्या है अनुप्राणन बरगुहा এই বোকাজান অঞ্চলত আজি যিটো অনুষ্ঠান পাতিছে তাই আহোমসকলৰ ধৰ্মীয় অনুষ্ঠান ইয়াৰ নাম হৈছে মেডাম মেফি। মেডাম মেফি তাই আহোম ভাষাৰ শব্দ। মে মানে ধুনীয়া এটা শব্দ। আমি মে মানে ভাল বা মে মানে পৰিপাটি কৰা, মে মানে পোনাই থোৱা বা সন্তুষ্ট কৰি ৰখা, আৰু দাম মানে এনে মৃতক বুজাই দিলে ইয়াৰ অৰ্থ হৈছে মানে আদিৰ পুৰুষসকলৰ যিটো আলৌকিক শক্তি, আলৌকিক শক্তি মানে মানে মৃতকৰ শক্তি বা প্ৰকৃতিৰ শক্তি দাম বুলি বুজাইছে। আৰু মেডাম মে ফি ফি মানে দেৱতাসকলৰ। আমি উপৰি পুৰুষৰ বা আদিৰ পুৰুষসকলৰ আত্মাৰ যি অলৌকিক শক্তি আছে তেওঁলোক প্ৰকৃতিৰ লগত বিলীন হৈছে। গতিকে প্ৰকৃতিক পূজা কৰা হৈছে আৰু আদি পুৰুষসকলক পূজা কৰা হৈছে আজিৰ উদ্দেশ্যটো। যেনে আমাৰ বজ্ৰ, বিজুলী, বৰষুণ, পানী, আমি থকা এই পৃথিৱীখন, চন্দ্ৰ আৰু সূৰ্য আৰু সকলোখিনি শক্তিক আজি পূজা কৰাটোৱেই মেডাম মেফি। আমি আহিছোঁ শিৱসাগৰ বকতা মৌজাৰ পাইজাতৰ পৰা, আৰু মোৰ নাম হৰেন্দ্ৰনাথ মোহন। আমাৰ উপাধি একচুৱেলি মহোং টাই ভাষাটো। মই মহোং হৰেন্দ্ৰনাথ মোহন। আৰু দ্বিতীয়তে মোৰ আহিছে এজন নগেন বৰুৱা, এখেতো মোহন বংশৰ, আৰু এজন আছে ক্ষীৰোদ ফুকন, আৰু তেখেতে ইয়াৰ ওচৰে আমাৰ উদ্যোক্তা মানুহ, আৰু তেখেত ইয়াৰ মুখ্য উদ্যোক্তা মানুহ। তেওঁ ফুকন দেওধাই মানুহ, সুৰেশ ফুকন আছিলে, সুৰেশ ফুকন। তাতে আৰু এজন মোৰ মানুহ আছে, এজন পণ্ডিত বংশৰ মানুহ, মৃদুল বৰুৱা। মৃদুল বৰুৱা তেখেত মানে আমাৰ সকলো লগ লাগি আজি অনুষ্ঠানটো আমি সামৰণ কৰিম আৰু।